নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট টুৰ্ণামেণ্টৰ সফল সামৰণি। নগাঁও চৰকাৰী বয়জ হাইস্কুলৰ শিৰত চেম্পিয়নৰ মুকুট। ৰানাৰ্ছ আপ ৰামানুজম হায়াৰ ছেকেণ্ডেৰী স্কুল। সামৰণি অনুষ্ঠানত উপস্থিত বিধায়ক তথা নগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মা। জিপাল নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়াম। যোৱা 10 জুনৰ পৰা নগাঁৱৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট টুৰ্ণামেণ্ট 2024 বৃহস্পতিবাৰে সফলভাৱে সামৰণি পৰে। নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এইবাৰৰ প্ৰতিযোগিতাত বিগত দিনত 16টাকৈ স্কুল দলে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। খিতাপ জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিল নগাঁও চৰকাৰী বয়জ হাইস্কুল আৰু ৰামানুজম হায়াৰ ছেকেণ্ডেৰী স্কুল। ফাইনেলৰ মেচখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত দেখা গ'ল ছাত্ৰ-ছাত্ৰীৰ ভিৰ। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ৰামানুজম হায়াৰ ছেকেণ্ডেৰী স্কুলক 6 উইকেটত পৰাভূত কৰি চেম্পিয়নৰ মুকুট পিন্ধিলে নগাঁও চৰকাৰী বয়জ হাইস্কুল দলে। চেম্পিয়নৰ ট্ৰফি হাতত তুলি লৈ বিজয়ী খেলুৱৈসকলে নুৰুল আমিন ষ্টেডিয়ামত কৰিলে বিজয় উদযাপন। সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিল স্থানীয় বিধায়ক তথা নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মা, প্ৰাক্তন ক্ৰিকেটাৰ পৰমেশ বৰা, নগাঁও ক্ৰীড়া সন্থাৰ উপসভাপতি প্ৰশান্ত বৰা, সাধাৰণ সম্পাদক তপন কুমাৰ দাস, কোষাধ্যক্ষ অসীম ভৱাল, যুটীয়া সম্পাদক উজ্জ্বল বৰুৱা, গ্ৰাউণ্ড সম্পাদক দেৱজিৎ দাস, ফুটবল সম্পাদক প্ৰান্তৰ ভট্টাচাৰ্য, ক্ৰিকেট সম্পাদক মৃণাল কুমাৰ হাজৰিকা, কাৰ্যবাহী সদস্য সঞ্জয় মাহাতো, নগাঁও চৰকাৰী বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ বসন্ত কুমাৰ গোস্বামীৰ দৰে বিশিষ্ট ব্যক্তিসকল। এই প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন কৰা স্কুল পৰ্যায়ৰ খেলুৱৈসকলক নগাঁও ক্ৰীড়া সন্থাই কৰিব বাছনি। তদুপৰি ক্ৰিকেটৰ উপৰি সাধ্য অনুসৰি কেইবাটাও আন ইভেণ্টত আন্তঃস্কুল আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতা আয়োজনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মাই। আমি প্ৰতি বছৰে নগাঁৱৰ যি আন্তঃবিদ্যালয় স্কুলসমূহ বা নগাঁও আন্তঃবিদ্যালয় আমি ক্ৰিকেট প্ৰতিযোগিতা পাতোঁ আৰু এই নগাঁও আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা এইবাৰ 16খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিলে আৰু আজি চূড়ান্ত খেল আছিলে। আজি চূড়ান্ত খেলত নগাঁও চৰকাৰী বালক বিদ্যালয় লগত আমাৰ ৰামানুজম হাইস্কুলৰ লগত হৈছিলে। গতিকে আজি এই খেলত চূড়ান্ত বিজয়ী হৈছে নগাঁও চৰকাৰী বালক বিদ্যালয়। আমি অত্যন্ত আনন্দিত যে 16খন বিদ্যালয়ৰ পৰা যিমানখিনি আমাৰ ছাত্ৰই এই বিভাগত অংশগ্ৰহণ কৰিছিলে তাৰ ভিতৰত প্ৰায় 70জন ছাত্ৰ বা 70জন খেলুৱৈ আমি এইবাৰ নগাঁও ক্ৰীড়া সন্থাই নিৰ্বাচিত কৰিছোঁ। যিসমূহ খেলুৱৈ নগাঁও ক্ৰীড়া সন্থাৰ অধীনত কোনো প্ৰশিক্ষণ লোৱা নাছিলে। গতিকে এই ধৰণৰ ভাল খেলুৱৈ আমি এই প্ৰতিযোগিতাত আমি উলিয়াই আনিব পাৰিছোঁ। নগাঁও ক্ৰীড়া সন্থাই আগন্তুক সময়তো প্ৰতিটো বিভাগতে টেবল টেনিছেই হওক, বেডমিণ্টনেই হওক, ফুটবলেই হওক, ভলীবলেই হওক, বাস্কেটবলেই হওক, যিমানখিনি আমি পাৰোঁ প্ৰতিটো বিভাগতে আমি ইণ্টাৰ স্কুল আৰু ইণ্টাৰ কলেজ আমি কম্পিটিশ্যন পাতিম যাতে আমি খেলুৱৈ উলিয়াই আনিব পাৰোঁ। আৰু ইতিমধ্যে আমি প্ৰতিটো খেলৰ কাৰণে আমি কোচ পৰ্যন্ত আমি দিছোঁ যাতে ভালকৈ প্ৰশিক্ষণ দিব পাৰিম। নগাঁও ক্ৰীড়া সন্থাই প্ৰচেষ্টা আমাৰ অব্যাহত থাকে। নগাঁও গভৰ্ণমেণ্ট বইজ বুলি কোৱাৰ লগে লগে সদায় এটা আৱেগিক মুহূৰ্ত থাকেই। নিজে পঢ়ি থোৱা স্কুল তাতে সদায় এই ধৰণে যি ক্ৰীড়া হৈছে আগতে এটা সময় আমাৰ নদী স্কুল টুৰ্ণামেণ্ট আছিলে, আমি অংশগ্ৰহণ কৰিছিলোঁ। গতিকে আজিও যেন চেম্পিয়ন মই শুভেচ্ছা জনাইছোঁ। ইফালে সামৰণি অনুষ্ঠানত বিজয়ী খেলুৱৈসকলক বিশিষ্ট ব্যক্তিসকলৰ হাতেৰে প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্য মেচ, প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট, শ্ৰেষ্ঠ বলাৰ, শ্ৰেষ্ঠ বেটাৰ, শ্ৰেষ্ঠ উইকেট কিপাৰৰ বঁটা। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰিছে নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে। নগাঁও ক্ৰীড়া সন্থাই আজি 2 বছৰৰ অন্তত পুনৰ ইণ্টাৰ স্কুল ক্ৰিকেট চেম্পিয়নশ্বিপ আমি আয়োজন কৰিছোঁ। আমাৰ ক্ৰিকেট শাখাৰ সৌজন্যত
আৰু বিশেষকৈ এইবাৰ খুব উল্লেখনীয় দিন যে নগাঁও ক্ৰীড়া সন্থাই এই ক্ৰিকেট স্কুল লীগ আয়োজন কৰাৰ ক্ষেত্ৰত প্ৰায় 16টা স্কুল দলে যোগদান কৰিছিল আৰু এই স্কুল দলৰ পৰা আমি বহু প্ৰতিভাৱান খেলুৱৈ দেখা পাইছোঁ আৰু বিশেষকৈ ক্ৰিকেট শাখাই এই ক্ষেত্ৰখনত যথেষ্ট আগভাগ লৈছিলে আৰু আমি নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ডাঙৰীয়ায়ো এই খেলখনৰ দৃষ্টি ৰাখিছিলে যে এই খেলৰ জৰিয়তে যাতে আমাৰ কোনো ধৰণৰ স্কুলৰ খেলুৱৈসকলৰ যাতে অসুবিধাৰ সৃষ্টি নহয় সেই দিশবিলাক চাই আজি সফল সামৰণি পৰিলে। আজি চূড়ান্ত খেলত গভৰ্ণমেণ্ট বইজ হাইস্কুলে চূড়ান্ত বিজয় সন্মান লাভ কৰিলে, ৰামানুজম হাইস্কুলে আমাৰ ৰাণাৰ্ছ আপ সন্মান লাভ কৰি নগাঁৱৰ ক্ৰীড়া ইতিহাসত এটা খুব উল্লেখনীয় দিন হিচাপে আজি চিনাক্ত কৰিলে। প্ৰায় 2,500ৰো অধিক আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰি এই খেলুৱৈসকলক উৎসাহ আৰু উদ্দীপনা প্ৰেৰণ কৰাৰ লগতে আজি বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহ জগোৱা আমাৰ স্থানীয় বিধায়ক তথা ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন ৰঞ্জী খেলুৱৈ আমাৰ প্ৰমেশ্বৰ বৰা ডাঙৰীয়াকে আদি কৰি সকলো সদস্যৰ উপস্থিতিত আজি স্কুলক এই বঁটাসমূহ প্ৰদান কৰা হয়। আশা কৰোঁ এনেকুৱা ইণ্টাৰ স্কুলৰ জৰিয়তে আমাৰ নগাঁৱত ক্ৰিকেটৰ পৰিৱেশ পুনৰ ঘূৰি আহিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত দোপতদোপে আগুৱাই যাওক নগাঁৱৰ স্কুল পৰ্যায়ৰ ক্ৰিকেটাৰ। নগাঁও ক্ৰীড়া সন্থাৰ সবল নেতৃত্বত নগাঁৱৰ ক্ৰিকেট ক্ষেত্ৰত সূচনা হওক নৱদিগন্তৰ। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA।